বহু প্ৰতিবাদ আৰু বহু আবেদন নিবেদনৰ পাছত উন্নয়ন আহে আৰু ৰাইজে আচলতে উন্নয়নৰ আশা কৰে আৰু সেই নিমিত্তে এটা উন্নয়নৰ বাট আচলতে দেখিছিল, আশা দেখিছিল যে টিয়কৰ যি ৯ নং বলমা গাঁও পঞ্চায়তৰ অধীনৰ এই যিটো অঞ্চল লাহন গাঁও অঞ্চলত আচলতে এইসকল লোকে এটা সপোন দেখিছিল যে এটা পথ হ'ব। আৰু মই এটা পথৰ ভিজুৱেলছ পূৰ্বে দেখাই লৈছোঁ। এই যিটো পথ, এই পথটো আচলতে মূলতঃ গ্ৰামাঞ্চলৰ যি কৃষি পথাৰ সংযোগী এটা পথ আৰু এইটো মূলতঃ লাহন গাঁও বলমা যি লাহন গাঁৱৰ পৰা গোহাঁইগাঁও সংযোগী এইটো পথ। আৰু অতি ভাল লগা কথাটো হৈছে যে ৰাইজৰ বহু দাবী আছিল যে এই যিবোৰ অঞ্চল আমি যদি দেখাওঁ, এই দাঁতিকাষৰ বিস্তীৰ্ণ অঞ্চলটো বৃহৎ কৃষিভূমি আৰু এই কৃষিভূমি সংযোগী এই যিটো পথ, এই পথত আচলতে এপাৰ্টৰ অধীনত উন্নয়নৰ কাৰণে আহিছিল প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে এই পথটো নিৰ্মাণ কাৰ্য আৰম্ভ আধাৰশিলা ঠিকেই হ'ল। কিন্তু তাৰ পাছৰ পৰিৱেশ কি হ'ল? আচলতে মই পূৰ্বেই কৈছোঁ যে এইটো হৈছে এটা কৃষিভূমি সংযোগী এটা পথ আৰু আজি তাৰিখত এই বৃহত্তৰ যিটো অঞ্চল, এই অঞ্চলৰ ৰাইজৰ যিহেতু এইটো কৃষি বতৰ, এতিয়া কৃষি কৰাৰ সময়, আচলতে কৃষক এই মুহূৰ্তত পথাৰলৈ যোৱা সময়, এই সময়ত আচলতে পথটো এনেধৰণে ৰাখি দিয়াৰ ফলত আজি তাৰিখত খেতি পথাৰলৈ কিন্তু খেতিৰ বাবে আচলতে যি সঁজুলি আজি তাৰিখত নিব নোৱাৰা হ'ল, ইয়ালৈ ঠেলা এখন লৈ যাব নোৱাৰা হ'ল, তাৰ বাবে আচলতে আজি তাৰিখত হাহাকাৰ কৰিব লগা হৈছে এইসকল কৃষক। কথাটো এইটোৱে হ'ল যে কৃষি পথাৰ উন্নয়নৰ কাৰণে কৃষকসকলৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা এই পথ আজি তাৰিখত কিমান কৃষকসকলক উপকৃত কৰিছে, মই একাংশ কৃষক আছে কিছু কথা জানিব বিচাৰিম। এই যিটো কথা, যিটো এপাৰ্টৰ অধীনত এইটো পথ বনাইছে মূলতঃ কৃষকসকলৰ সুবিধাৰ কাৰণে বনাইছে, আজিৰ তাৰিখত আপোনালোক এনেধৰণে কিন্তু ৰাজপথত ওলাব লগা হ'ল। কি হ'ল গোটেই ঘটনাটো মানে এইটো এতিয়া যোৱা 23 চনৰ মাৰ্চ মাহতে কামটো আৰম্ভ হৈছিলে। এপাৰ্টৰ অধীনৰ ৰাস্তা আপুনি কৈছেই, সকলোৱে জানে, প্ৰায় 1.5 কোটি টকাৰ এটা ৰাস্তা, 1200 মিটাৰ ৰাস্তা, বেছি নহয় 1200 মিটাৰ ৰাস্তা। 1200 মিটাৰ ৰাস্তাটো কিন্তু আজি 13-14 মাহেও কমপ্লিট কৰিব নোৱাৰিলে। ইয়াত মূল ঠিকাদাৰজন আছিলে আমি জনামতে পবিত্ৰ বড়ো, তাৰপিছতে ইয়াত ছাব কণ্ট্ৰেক্টৰ আছিলে বিদ্যুৎ নেওগ। গতিকে আমি তেখেতসকলে কথাৰ ফুলজাৰি ঢেৰ মাৰিলে, ইয়াত বহু কথা ক'লে যে 1.5 মাহ 2 মাহৰ ভিতৰত ৰাস্তা উলিয়াই দিম বুলি ক'লে প্ৰথম অৱস্থাত, তাৰপিছত নোৱাৰিলে। তাৰপিছত বহু জ্বালা যন্ত্ৰণা মানুহৰ, বাৰিষা কাল, যোৱা বছৰ বাৰিষা কাল গুচি গ'ল, বাৰিষা কালত কোনো ওলাব সোমাব নোৱাৰা অৱস্থা হ'ল। তাৰপিছতে খৰালি আহিলে, খৰালি কালতো মানে তেওঁলোকে কি হয়, ৰ'দ দিয়া সময়কেইদিন তেওঁলোকে বহি থাকে, তাৰপিছত অলপ বৰষুণ যেতিয়াই কামত ধৰে তেতিয়াই বৰষুণ আহে। এপাৰ্টৰ কামবোৰ ৱৰ্ল্ড বেংকৰ যিটো ছিষ্টেম তেওঁলোকে সেইমতে বনাইছে, PWDয়ে নিৰীক্ষণ কৰিছে, কিন্তু PWDও এতিয়া হেমাহি দেখিছোঁ আমি এনেকুৱা হৈছে। এতিয়া দেখিব, এইটো এটা পুল এটা আছে ইয়াতে, এইটো বক্স কালভাৰ্ট এইটো বনাইছিলে। এতিয়া এইটোৰ মানে কি হৈছে, বন্ধ হৈ আছে, পানীখিনি বন্ধ হৈ আছে। এইফালে উপপথ এটা বনাই দিছিলে, গতিকে ৰাস্তা মানুহ যাবৰ কাৰণে, গতিকে সেইটো বন্ধ হৈ আছে, সেইটো পানীটো যাব পৰা নাই। এতিয়া কৃষিভূমি সংযোগী পথ আছিলে যে কৃষি উৎপাদিত সামগ্ৰী এই ৰাস্তাই আমি কঢ়িয়াব পাৰিম, কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈছে, আমি এনেকুৱাত মানে আমি দুমুদত পৰিছোঁ যে আমি আৰু কেইদিনমান, আৰু কেইজাকমান বৰষুণৰ পিছত আমাৰ কৃষিভূমিয়ে নাথাকিব, ইয়াত কৃষিভূমিয়ে পানী তল যাব। গতিকে এনেকৈ বন্ধ কৰি থ'লে কৃষিভূমি তল যাব। গতিকে কৃষি উৎপাদিত সামগ্ৰী পথেৰে নিয়া চাই আমাৰ কৃষি উৎপাদন কৰিবলগীয়া সামগ্ৰীয়ে ইয়াত আমি নাইকিয়া হ'ব। আৰু এজন লোক আছে, কিছু কথা জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ এই কথাবোৰ আচলতে এই আজি যে এইটো বিলৈ হৈছে আপোনালোকৰ, এইবোৰ চাবলৈ কেতিয়াবা আচলতে যিটো বিভাগৰ কোনোবা আপোনালোকে লগ পাইছেনে, কাৰোবাৰ ইঞ্জিনিয়াৰ? এপাৰ্টৰ যোগেদি 2-এজন আহে, কেতিয়াবা লগ পাওঁ, কিন্তু তেখেতসকলে কয় যে কণ্ট্ৰেক্টৰক কৈ আমনি লাগি গৈছে, কণ্ট্ৰেক্টৰে আমাৰ কথাও কোনো গুৰুত্ব নিদিয়া হ'ল। মানে ইমানেই কৈছোঁ, এই কিহৰ কাৰণে মানে কণ্ট্ৰেক্টৰে মানে হেৰি কৰা নাই সেইটো গম পোৱা নাই তেখেতসকলৰ মতে দেই। আমিও যোগাযোগ কৰিছোঁ কণ্ট্ৰেক্টৰৰ লগত, কণ্ট্ৰেক্টৰে ক'ব আমি জাম কৰিম, কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈছে, স্কুললৈ ল'ৰা ছোৱালী আহিব লাগে, পথাৰেদি অহা যোৱা কৰিব লগা হৈছে, ৰাস্তাইদি আহিব নোৱাৰে। বাইদেউ আছে, কেনেকুৱা কথাটো? এই যিটো সমস্যা হৈছে, কাৰণ আমাৰ এইডোখৰ কৃষক ভূমি ৰাস্তাটো মানে এতিয়া যিফালে মানুহ অহা যোৱা কৰিছে সেইফালে এতিয়া আমাৰ পানী আৰু 1-2 বৰষুণ দিলে ফুল হৈ যাব। গতিকে ল'ৰা ছোৱালীনো কেনি যাব, আমি ডাঙৰবোৰ কেনি যাবলৈতো উপায় নাইকিয়া হ'ব এতিয়া সেইফালে। গতিকে ইয়াৰ এতিয়া কি ব্যৱস্থা হয়, এইটো এতিয়া তেওঁলোকে কেনেকৈ কি কৰি দিয়ে আমাক এতিয়া, আৰু এইখিনি পানী যাবলৈতো সুবিধাটো দিবই লাগিব। নিশ্চিতভাৱে আচলতে এইসমূহ ছবি আমি দেখাইছোঁ আৰু এনেধৰণে এইটোৱে হৈছে আচলতে প্ৰকৃততে উন্নয়ন। মই বাৰম্বাৰ এইটো কথা কৈ আছোঁ, যি সময়ত চৰকাৰখনে কিন্তু ফুলজাৰি মাৰি আছে, চবকা সাথ চবকা বিকাশৰ কথা কৈছে, উন্নয়নৰ কথা কৈছে, বিকাশৰ গংগা বৈছে বুলি কৈছে, সেই সময়ত আচলতে প্ৰকৃততে গংগাৰ ছবি এয়া। এনেধৰণে আচলতে উন্নয়ন আহিছে অসমত, এনেধৰণে উন্নয়ন আহিছে সমষ্টিয়ে এনেধৰণে উন্নয়ন আহিছে গ্ৰামাঞ্চলত। এই প্ৰকৃত উন্নয়নৰ ছবি। আৰু এই মুহূৰ্তত এইসমূহ ছবি আমি দেখাইছোঁ যোৰহাট জিলাৰ যিগৰাকী উপায়ুক্তগৰাকী দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ।
বিচাৰিছোঁ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনৰ আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এইবিলাক ছবি মূলতঃ বিষয় এইটোহে যে কাৰ বলত আচলতে বলিয়ান হৈ আচলতে এনেধৰণে এইসকল ঠিকাদাৰে হওক বা ঠিকাদাৰী প্ৰতিষ্ঠানে হওক এনেধৰণে আচলতে সাধাৰণ জনসাধাৰণক আচলতে জীয়াটো ভোগাইছে আৰু কিয় আচলতে সংশ্লিষ্ট বিভাগসমূহে এইসমূহ ঠিকাদাৰক আচলতে নাকি লগাব নোৱাৰে সেইটো আজি তাৰিখত এটা বৰ ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে সাধাৰণ ৰাইজৰ মনত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত